নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিজ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে আজি পুৱাই 9টা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু ইয়াৰ প্ৰতিটো খবৰে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজি এই 9টা গুৰুত্বপূৰ্ণ খবৰ জনাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটি হৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদ মেল। 1 জুন অৰ্থাৎ আজিৰ পৰা ৰাজ্যত এক নতুন পৰিৱেশৰ সৃষ্টি হ'ব। দেওবাৰে সংবাদ মেল সম্বোধন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যা বাঢ়িছে যদিও ৰাজ্যৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু। কৰোনাত আক্ৰান্তৰ সংখ্যা 157ৰ পৰা 346 হওঁতে 3 দিন লাগিছিল। ইফালে 682ৰ পৰা 1216 ৰোগী হওঁতে লাগিল মাত্ৰ 3 দিন, যিটো দেশৰ ভিতৰতে সৰ্বাধিক ৰূপে বিবেচিত হৈছে। সজাইত সৰ্বোচ্চৰ বিপৰীতে মাজুলীত সৰ্বনিম্ন কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। অসমত প্ৰকৃত ৰোগীৰ সংখ্যা 24 গৰাকী, বাকীসকল বহিৰ্ৰাজ্যৰ পৰা অহা। ভাৰতৰ কাৰণে চিন্তনীয় ৰাজ্য হৈছে মহাৰাষ্ট্ৰ আৰু তামিলনাডু। ভাৰতৰ 14খন ৰাজ্যৰ পৰা অহা লোকৰ দেশত কৰোনাৰ উপস্থিতি ধৰা পৰিছে। মহাৰাষ্ট্ৰ, তামিলনাডু আৰু দিল্লীৰ পৰা অহা লোকৰ ওপৰত চকু ৰাখিব লাগে। এতিয়ালৈকে 1,04,000 লোকৰ পৰীক্ষা কৰিবলৈ সক্ষম হৈছে অসম। 10,000 লোকৰ দৈনিক পৰীক্ষা কৰিব পৰা সক্ষম হৈছে। ইয়াৰে 4,033 গৰাকী লোক বাহিৰত পৰীক্ষা কৰা হৈছে। অহা 15 জনৰ ভিতৰত 2 লাখ লোকৰ পৰীক্ষা কৰিবলৈ সক্ষম হ'ব। আনহাতে 4,232 গৰাকী কৰোনাত আক্ৰান্ত একেলগে চিকিৎসা কৰিব পৰা ব্যৱস্থা কৰা হৈছে। অসমলৈ অহা লোকক সুন্দৰভাৱে কোৱাৰেণ্টাইন কৰিব পৰা গৈছে। 2,29,093 গৰাকী লোকক কোৱাৰেণ্টাইন কৰিবলৈ সক্ষম হৈছে। ইয়াৰে 50,000 উত্তৰ পূবৰ লোক। ৰেল যোগত 33,000 লোক আহিছে অসমলৈ। সেইদৰে বিমানেৰে 6,500 লোক আহিছে। 24 ঘণ্টাৰ ভিতৰত ৰিপৰ্ট দিয়া হ'ব কৰোনা ভাইৰাছৰ। 4 দিনৰ ভিতৰত ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰা হ'ব। পজিটিভ ওলালে চিকিৎসালয়ত ভৰ্তি আৰু নেগেটিভ ওলালে ঘৰতে কোৱাৰেণ্টাইন কৰা হ'ব। 50খন মডেল হাস্পতাল এক্টিভ কৰা হৈছে কৰোনাৰ বাবে। ৰাজ্যত আৰোগ্য ৰোগীৰ সংখ্যা অহা এক সপ্তাহত বাঢ়িব। ব্লক পৰ্যায়লৈকে চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰা হৈছে। সেইদৰে হোম কোৱাৰেণ্টাইন বঢ়াই প্ৰতিষ্ঠানত কৰা কোৱাৰেণ্টাইন কমোৱাৰ চেষ্টা কৰা হৈছে। ডিগবৈত ঘটনাৰ বাহিৰে কোনো স্থানত সামাজিক সংক্ৰমণ হোৱা নাই। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ। কাইলৈৰ পৰা দৰমহা ল'ব পাৰিব কৰ্মচাৰীসকলে। সম্পূৰ্ণ দৰমহা লাভ কৰিব কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে। জুন জুলাইত হেৰুৱা ৰাজহ ঘূৰাই অনাৰ চেষ্টা কৰা হ'ব। বন্ধুসকল, তাৰ পিছত 2 নম্বৰ খবৰটিয়ে হৈছে 6 জুনত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। অহা 6 জুনত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই কথা জনাইছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুৱা 9 বজাত ঘোষণা কৰা হ'ব ফলাফল। ইফালে এইবাৰ সম্পূৰ্ণ অনলাইন প্ৰক্ৰিয়াৰে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। কিন্তু মাৰ্কশ্বিট চাৰ্টিফিকেট এইবাৰ ফলাফল ঘোষণা কৰা দিনটোৰ পৰিৱৰ্তে 10 দিন বা 14 দিনৰ পিছতহে লাভ কৰিব ছাত্ৰ ছাত্ৰীয়ে। আনহাতে ফলাফলৰ সময়ত লাভ কৰা ছফ্ট কপিৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰিব পাৰিব মহাবিদ্যালয়ত। সেৱাৰ ৱেবছাইটৰ জৰিয়তে লাভ কৰিব পাৰিব ফলাফল। এইবাৰ 8,690টা চেণ্টাৰত 3,58,446 জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। বন্ধুসকল, তাৰ পিছত 3 নম্বৰ খবৰটিয়ে হৈছে দেশদ্ৰোহিতাৰ দৰে অপৰাধ কিশোৰ কিশোৰীৰ যৌনতা। উত্তৰ কোৰিয়াৰ সাহস কিম জং উনৰ নতুন নিৰ্দেশ। গুৰুতৰভাৱে শাৰীৰিক অসুস্থতাৰ চাঞ্চল্যকৰ বাতৰি প্ৰকাশৰ পাছত হঠাৎ আৱিৰ্ভাৱ ঘটা উত্তৰ কোৰিয়াৰ একনায়ক সাহস কিম জং উন পুনৰ চৰ্চাৰ মাজলৈ ঘূৰি আহিছে। উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী সাহসগৰাকীয়ে এইবাৰ আন এক বিতৰ্কিত নিৰ্দেশেৰে সকলোৰে দৃষ্টি কাঢ়িছে। কিম জঙে কিশোৰ কিশোৰীৰ যৌন মিলনত নিষেধাজ্ঞা জাৰি কৰিছে। উত্তৰ কোৰিয়াৰ সাহসগৰাকীয়ে কৈশোৰ কালৰ এই যৌনতাক দেশদ্ৰোহিতাৰ দৰে অপৰাধ বুলি গণ্য কৰে। আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি প্ৰাপ্তবয়স্ক হোৱাৰ পূৰ্বে যৌন কাৰ্যক দেশখনৰ আইনত নিষিদ্ধ হিচাপে ধৰা হয়। পিছে এই আইনক আওকাণ কৰি দেশৰ বিভিন্ন প্ৰান্তত স্কুলীয়া কিশোৰ কিশোৰী যৌন কাৰ্যত লিপ্ত হোৱাৰ খবৰ কিম জং উনৰ হাতত পৰাৰ পাছতেই কঠোৰ হৈ পৰিছে সাহসগৰাকী। কিশোৰসকলৰ এনে যৌনচাৰৰ বাবে পাশ্চাত্যৰ প্ৰভাৱকে জগৰীয়া কৰি কিম জং উনে উত্তৰ কোৰিয়াত কিশোৰ কিশোৰীৰ যৌনতাৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশ জাৰি কৰিছে। সাহসগৰাকীয়ে পুৰণি আইনখনৰ আধাৰতে নতুনকৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। কেৱল সেয়াই নহয়, উত্তৰ কোৰিয়াৰ চৰকাৰী উদ্যোগত স্কুলীয়া শিক্ষাৰ্থীৰ ওপৰত নজৰ ৰখাৰ বাবে ৰেড ফ্লেগ নামৰ এটা এপো বনোৱা হৈছে। প্ৰতিজন শিক্ষাৰ্থীৰ বাবে এই এপ বাধ্যতামূলক কৰা হৈছে। শিক্ষাৰ্থীসকলৰ ফোন বা লেপটপত এই এপ ইনষ্টল কৰাৰ নিৰ্দেশ দিয়া হৈছে।
এই ৰেড ফ্লেগ এপ থাকিলে কোনোৱে পৰ্ণজাতীয় ছাইট দৰ্শন কৰিলে ইউজাৰৰ তথ্য চৰকাৰী ৱেবছাইটত নথিভুক্ত হ'ব। আনহাতে এনে অপৰাধত ধৰা পৰা শিক্ষাৰ্থীৰ স্কুলৰ শিক্ষক অভিভাৱকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া বুলি কোৱা হৈছে। বন্ধুসকল, তাৰ পিছৰ 4 নম্বৰ খবৰটিয়ে হৈছে 1 জুন অৰ্থাৎ আজিৰ পৰা দেশজুৰি আনলক 1.0। বিগত 3 মাহত অসমত লকডাউন ভংগ কৰা লোকৰ পৰা সংগ্ৰহ 3,13 লাখ টকাৰ জৰিমনা। বিশ্বজুৰি কোভিড-19 ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে মাৰ্চ মাহৰ 24 তাৰিখে দেশজুৰি দিছিল সম্পূৰ্ণ লকডাউন। তাৰ পিছত পৰ্যায়ক্ৰমে দেশজুৰি দিছিল 31 মে পৰ্যন্ত লকডাউন। এই সময়ছোৱাত চৰকাৰে দিছিল সাধাৰণ ৰাইজৰ সুবিধাৰ বাবে দিছিল শিথিলতাৰ লগে লগে বান্ধি দিছিল কিছু নীতি নিয়ম, যিসমূহ উলংঘা কৰিলে কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰিছিল আৰক্ষীয়ে। কিন্তু তাৰ পিছতো একাংশ লোকে মনা নাছিল লকডাউনৰ নীতি নিৰ্দেশনা, যাৰ ফলত অসম আৰক্ষীয়ে কঠোৰ আইনী ব্যৱস্থা লৈছিল তেনে লোকৰ বিৰুদ্ধে। অসম আৰক্ষীয়ে 25 মাৰ্চৰ পৰা 30 মে পৰ্যন্ত জৰিমনা সংগ্ৰহ কৰিলে মুঠ 3,13,03,350 টকা। বাহন জব্দ কৰিলে 30,000খন, য'ত 4 চকীয়া বাহন 2,602খন আৰু 2 চকীয়া বাহন জব্দ হৈছে 26,618খন। অসম আৰক্ষীয়ে লকডাউনৰ নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে ৰুজু কৰিছিল 2,653টা গোচৰ, গ্ৰেপ্তাৰ কৰিলে 4,605জন লোকক। আনহাতে লকডাউনৰ সময়ছোৱাত ঘটনা সংঘটিত হৈছিল 3,198টা। অকল ইমানেই নহয়, লকডাউনৰ সময়ত ছ'চিয়েল মিডিয়াত ভুৱা বাতৰি প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধে ৰুজু কৰিছে 96টা গোচৰ, গ্ৰেপ্তাৰ কৰিলে 50জন লোকক। ইয়াৰে 12জনে জামিনত মুক্তি লাভ কৰিছে। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল প্ৰশাসনে ৰাজহুৱা স্থানত সকলোকে মাস্ক পিন্ধাৰ বাবে নীতি নিৰ্ধাৰণ কৰি দিছিল। যদি কোনোবাই এই নিয়ম উলংঘা কৰে তেন্তে আৰক্ষীয়ে তেনে লোকক জৰিমনা বিহাৰ নিয়ম কৰিছিল। কিন্তু চৰকাৰে বান্ধি দিয়া নিয়ম একাংশ লোকে ভৰিৰে মোহাৰি ৰাজপথত ঘূৰি ফুৰিছিল, যাৰ বাবে অসম আৰক্ষীয়ে জৰিমনা বিহিলে 6,993 জনক, জৰিমনা সংগ্ৰহ কৰিলে 34,69,500 টকা। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে পিতৃ আৰু বায়েকৰ সন্মুখতে মৰিয়াই মাৰি পেলালে মৰিয়নিৰ দেৱাশিষক। পিতৃয়ে কান্দি কান্দি ক'লে, মানুহ মাৰি যদি হেঁপাহ পলোৱা নাই মোকো মাৰি পেলাও, কি লাভ মই জীয়াই থাকি। একমাত্ৰ ল'ৰাটোকে কাঢ়ি লৈ গ'ল। বহুতে নীৰৱ দৰ্শক হৈ চাই থাকিল। মানুহ মাৰি যদি হেঁপাহ পলোৱা নাই তেন্তে মোকো মাৰি পেলাওক আমাৰ পৰিয়ালটোক। পুত্ৰৰ শোকত এয়া এজন দুৰ্ভগীয়া পিতৃৰ কৰুণ আৰ্তনাদ। যেন পুনৰাবৃত্তি হ'ল অভিনীল হত্যাকাণ্ডৰ। সভ্য সমাজক লজ্জানত কৰা এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল মৰিয়নিৰ গাভৰু পৰ্বতত পিতৃ আৰু ভগ্নীৰ সন্মুখতে মৰিয়াই মাৰি পেলালে দেৱাশিষ গগৈ নামৰ 24 বছৰীয়া এজন যুৱকক। বহুতে আনকি বাধা দিয়াৰ পৰিৱৰ্তে নীৰৱ দৰ্শক হৈ চাই ৰ'ল সমগ্ৰ ঘটনাৰ সন্দৰ্ভত 4টা পাখণ্ডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনা অনুসৰি মৰিয়নিৰ গাভৰু পৰ্বতত আদিত্য নামৰ এজন যুৱকৰ সৈতে স্কুটিত প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ গৈছিল দেৱাশিষ গগৈ। গৈছিল এখন বাগিচাৰ মাজেৰে, কিন্তু ৰাস্তাত এজন লোকৰ সৈতে কিছু তৰ্কাতৰ্কি হয় দেৱাশিষৰ। পিছত গাভৰু 28 শিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ঘূৰি আহোঁতে বাটত দুগৰাকী মহিলাক সামান্য আঘাত কৰে দেৱাশিষৰ স্কুটিখনে। আৰু সেই সামান্য কথাতে উন্মাদ হৈ দেৱাশিষৰ ওপৰত জঁপিয়াই পৰে প্ৰায় 60জন লোক। দেৱাশিষক মাটিত বগৰাই গছকি নিৰ্মমভাৱে প্ৰহাৰ কৰে পাখণ্ডৰ দলে। দেৱাশিষক ৰক্ষা কৰিবলৈ চেষ্টা কৰা বন্ধু আদিত্য দাস গুৰুতৰভাৱে আহত হয় এই ঘটনাত। পিছত যেতিয়া ঘটনাৰ সন্দৰ্ভত দেৱাশিষৰ পিতৃয়ে খবৰ পায় তেতিয়া বায়েকৰ সৈতে ঘটনাস্থলীলৈ আহে, কিন্তু উদণ্ড লোকসকলে পিতৃ আৰু ভগ্নীক গাড়ীতে আবদ্ধ কৰি ৰাখে আৰু গাড়ীৰ পৰা নামিলে প্ৰসাৰ কৰাৰ ভাবুকি দিয়ে। পিছত দেৱাশিষক চিকিৎসালয়লৈ আনিবলৈ বাধা প্ৰদান কৰে পাখণ্ডকেইটাই। বহু পলমকৈ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় দেৱাশিষৰ। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে লকডাউন শিথিল হ'লেও কৰোনাৰ বিপদ অলপো আঁতৰা নাই। মন কী বাতত এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশত কৰোনা মহামাৰীৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে প্ৰব্ৰজিত শ্ৰমিক আৰু গৰীবসকল। মন কী বাতত এই কথা স্বীকাৰ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে অৰ্থনৈতিক কাম কাজ লাহে লাহে স্বাভাৱিক হোৱাৰ সময়ত অধিক সতৰ্ক হ'ব লাগিব বুলি মন্তব্য কৰিলে মোদীয়ে। মন কী বাততে প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰিলে যে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ কথা। মোদীৰ দাবী, দেশ আত্মনিৰ্ভৰ হ'লে কৰোনা মহামাৰীৰে মোকাবিলা কৰিবলৈ সমস্যা বহুখিনি কমি যাব। কণ্টেইনমেণ্ট জোনক বাদ দি সমগ্ৰ দেশত লকডাউন উঠাই দিলেও কৰোনাৰ বিপদ অলপো কমা নাই বুলি সতৰ্ক কৰি দিলে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে যে কৰোনাৰ সৈতে মোকাবিলাৰ ক্ষেত্ৰত সেৱা শক্তিৰ ক্ষমতা দেখুৱাইছে সমগ্ৰ দেশে। কৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ যিসমূহ উদ্ভাৱনী শক্তি উলিয়াইছে তাৰো প্ৰশংসা কৰে মোদীয়ে। মোদীয়ে কয় যে আমাৰ গাঁও, জিলা, ৰাজ্যসমূহ আত্মনিৰ্ভৰশীল হ'লে ইমান সমস্যা নহ'লহেঁতেন, কিন্তু এই কঠিন সময়ৰ মাজতে মানুহ আত্মনিৰ্ভৰ হোৱাৰ চেষ্টা কৰিছে।
যিয়ে আমাক আনন্দ দিছে। মোদীয়ে লগতে কয় যে বিশ্বৰ আন দেশৰ তুলনাত ভাৰতৰ মৃত্যুৰ হাৰ বহু কম। সমগ্ৰ বিশ্বই কৰোনাৰ মোকাবিলাৰ ক্ষেত্ৰত ভাৰতৰ ওপৰত দৃষ্টি ৰাখিছে। মোদীয়ে কয় যে দেশৰ গৰীব লোকসকলৰ স্বাৰ্থতে সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। লকডাউন শেষ কৰি জনজীৱন লাহে লাহে স্বাভাৱিক কৰাৰ পদক্ষেপ ইয়ালৈ লক্ষ্য ৰাখিয়েই লোৱা হৈছে। কিন্তু লকডাউন শিথিল হ'লেও এতিয়াও কমা নাই কৰোনাৰ বিপদ। এতিয়া গা এৰা মনোভাৱ দেখুৱালে ইমান দিনৰ কষ্ট অথলে যাব। মন কী বাতত মোদীয়ে কয়, ইমান প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰি কঠিন পৰীক্ষাত অৱতীৰ্ণ হৈছে দেশ। এই সময়ত সতৰ্কতা অৱলম্বন কৰাৰ বাদে আন কোনো বিকল্প নাই। সেয়েহে সামাজিক ব্যৱধান, মাস্ক পৰিধান কৰা আদি নিয়মসমূহ পালন কৰিবই লাগিব। বন্ধুসকল, তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে আঞ্চলিকতাবাদ ধ্বংসকাৰী অতুল বৰাই 4 বছৰত নিজৰ পুঁজিৰ বাহিৰে কৃষকৰ হৈ একো নকৰিলে। এই মন্তব্য ৰুবুল দাসৰ। 2016-17 বিত্তীয় বৰ্ষৰ পৰাই ফচল বীমা যোজনাৰ অধীনত আমাৰ খেতিয়কসকল বঞ্চিত হৈ আহিছে। ৰাজ্যত প্ৰায় 27 লাখ পঞ্জীয়নভুক্ত খেতিয়ক আছে। কিন্তু বানপানী গৰাখহনীয়াৰ কবলত পৰা প্ৰায় 18 লাখ খেতিয়কক প্ৰধানমন্ত্ৰী ফচল যোজনাৰ অধীনত ধন দিয়া নহল বুলি অভিযোগ কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে। দাসে লগতে কয় যে যোৱা 4 বছৰত এইজনা অকমান্য অধ্যক্ষ আঞ্চলিকতাবাদ ধ্বংস কৰা কৃষিমন্ত্ৰী অতুল বৰাৰ নেতৃত্বত মাথো 26,000 খেতিয়ককহে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন দিয়া হল। প্ৰায় 18 লাখ খেতিয়ক ইয়াৰ পৰা বঞ্চিত হৈ থাকিল। এই কথাই প্ৰমাণ কৰিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষিমন্ত্ৰী অতুল বৰা কৃষকৰ সমস্যাৰ বাবে একেবাৰে চিন্তিত নহয়। এইদৰে কয় দাসে। কৰোনাৰ বাবে হোৱা লকডাউনত অসমৰ খেতিয়কসকলৰ দুৰ্দশাৰ কথা উল্লেখ কৰি দাসে কয়, চলিত বছৰৰ বানপানীৰ কবলত পৰি প্ৰায় 16,495 হেক্টৰ মাটি পানীৰ তলত বুৰ গৈছে। শ বিঘা খেতি মাটি এতিয়া নষ্ট হৈছে। আঞ্চলিকতাবাদ ধ্বংসকাৰী অতুল বৰাই যোৱা 4টা বছৰত কেৱল বিভিন্ন আঁচনিৰ কমিশ্যন সংগ্ৰহ কৰি নিজৰ পুঁজি টনকিয়াল কৰাৰ বাহিৰে কৃষকৰ বাবে একো কাম নকৰিলে বুলি দাসে অভিযোগ কৰে। এই প্ৰসংগত তেওঁ কয় যে 2016-17 বিত্তীয় বৰ্ষৰ পৰা চলিত বৰ্ষলৈকে ফচল যোজনাৰ ধন মাত্ৰ 26,000 কৃষকে লাভ কৰাৰ পিছতো এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ কোম্পানী অফ ইণ্ডিয়াক নিয়মিতভাৱে বীমাৰ প্ৰিমিয়াম ধন দি অহাটো অতি ৰহস্যজনক। আনহাতে বানপানী আৰু গৰাখহনীয়াই ক্ষতিগ্ৰস্ত কৰা কৃষকক সময়ত ধন আদায় দিব নোৱাৰাৰ বাবে অতুল বৰা জগৰীয়া বুলি ক্ষোভ প্ৰকাশ কৰে। ইপিনে বৰ্তমান সময়ত ৰাজ্যৰ বানৰ কবলত পৰা কৃষকক সহায় সহযোগিতা আগবঢ়াবলৈ সামৰ্থ্য নোহোৱা এইখন বিজেপি, এজিপি, বিপিএফ মিত্ৰজোঁট চৰকাৰক তীব্ৰ সমালোচনা কৰি ক্ষতিগ্ৰস্ত কৃষকক তড়িৎ গতিৰে সহায় কৰিবলৈ দাবী উত্থাপন কৰে সংগঠনটোৱে। বন্ধুসকল, তাৰ পিছৰ 8 নম্বৰ খবৰটিয়ে হৈছে সাৱধান, কুকুৰাৰ পৰা হ'ব পাৰে COVID-19তকৈ মাৰাত্মক মহামাৰী, অপেক্ষাত বিশ্ব। সমগ্ৰ বিশ্বই COVID-19ৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে বিজ্ঞানীসকলে এইবাৰ কুকুৰা ফাৰ্মৰ পৰা আৰু অধিক গুৰুতৰ বিপৰ্যয় অপেক্ষা কৰি আছে বুলি সাৱধানবাণী শুনাইছে। আশংকা কৰা হৈছে যে এই বিপৰ্যয়ে পৃথিৱীৰ জনসংখ্যাৰ আধা অংশক নিশ্চিহ্ন কৰিব পাৰে। হাউ নট টু ডে শীৰ্ষক বেষ্ট সেলিং গ্ৰন্থখনৰ লেখক ডক্টৰ মাইকেল গ্ৰেগাৰে দাবী কৰিছে যে কুকুৰা কাৰণ হ'ব পাৰে পৰৱৰ্তী মাৰাত্মক মহামাৰীটোৰ, আৰু যিটো হ'ব আটাইতকৈ বেয়া ধৰণৰ, COVID-19তকৈ অধিক গুৰুতৰ। তেওঁৰ মতে কুকুৰা ফাৰ্মৰ এটা সৰ্বনাশকাৰী ভাইৰাছে COVID-19তকৈ অধিক বিপদজনক মহামাৰীলৈ লৈ যাব পাৰে আৰু বিশ্বৰ জনসংখ্যাৰ আধা অংশক নিশ্চিহ্ন কৰিব পাৰে। তেওঁ নতুন কিতাপ হাউ টু ছাৰ্ভাইভ এ পেণ্ডেমিকত ডক্টৰ গ্ৰেগাৰে সকীয়াইছে যে যেতিয়ালৈকে পোহনীয়া চৰাই থাকিব তেতিয়ালৈকে মহামাৰী থাকিব। ডক্টৰ গ্ৰেগাৰ এজন বিশুদ্ধ নিৰামিষাহাৰী আৰু তেওঁ উদ্ভিদ ভিত্তিক ডায়েট সজৰে সমৰ্থন কৰে। জন্তু ভিত্তিক সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধে তেওঁ বহু বছৰ জুৰি প্ৰচাৰ চলাই আহিছে। বিজ্ঞানীজনৰ আশংকা হৈছে যে জন্তুৰ সৈতে মানুহৰ ঘনিষ্ঠ সম্পৰ্কই আটাইতকৈ বেয়া ধৰণৰ মহামাৰীলৈ লৈ যাব পাৰে। 1997 চনত হংকং, চীনত দেখা দিয়া H5N1 বাৰ্ড ফ্লুৰ ফলত ভাইৰাছ আঁতৰোৱাৰ বাবে নিযুত কুকুৰা মাৰি পেলোৱা হৈছিল। কিন্তু 2003 আৰু 2009 চনত চীনৰ বাহিৰত ইয়াৰ পুনৰ প্ৰাদুৰ্ভাৱ ঘটিল, যিটোৱে ইংগিত দিয়ে যে ভাইৰাছটো কেতিয়াও সম্পূৰ্ণৰূপে আঁতৰ হোৱা নাছিল আৰু প্ৰাদুৰ্ভাৱটো আকৌ সংঘটিত হোৱাৰ এক সম্ভাৱনা আছে। আন এক প্ৰাদুৰ্ভাৱৰ পৰা হাত সৰাৰ বাবে ডক্টৰ গ্ৰেগাৰে কুকুৰাবোৰক ফাৰ্মিং কৰা পদ্ধতিৰ সলনি পৰামৰ্শ দিয়ে। বৃহৎ ফাৰ্মত কুকুৰাবোৰক ইমান ঠেক ঠাইত ৰখা হয় যে সিহঁতে দেউকাও লৰাব নোৱাৰে, ডক্টৰ গ্ৰেগাৰে আঙুলিয়ায়। তেওঁ কয় যে সিহঁতৰ মলত থকা উচ্চ পৰিমাণৰ এমনিয়াই বেমাৰৰ উৎস। বিজ্ঞানীজনে লগতে পৰামৰ্শ দিয়ে যে আমি কুকুৰাৰ বৃহৎ উৎপাদন বন্ধ কৰিব লাগে। তেওঁ বাহিৰলৈ ওলাব সোমাব পৰা কম ভিৰ থকা ঠাইত উন্নত পৰিচ্ছন্নতাৰ আৰু মানুহৰ এণ্টিভাইৰেল ব্যৱহাৰ নকৰাকৈ কুকুৰাক সৰু জাগত পোষাৰ পৰামৰ্শ দিয়ে। লগতে অপ্ৰাকৃতিক কণী উৎপাদন আৰু প্ৰজনন বন্ধ কৰাৰো দৰকাৰ।
ডক্টৰ গ্ৰেগাৰে এইদৰে কয়। বন্ধুসকল, তাৰ পিছত 9 নম্বৰ খবৰটিয়ে হৈছে কোভিড-19ৰ ক্ষেত্ৰত জাৰ্মানীৰ পাছত ফ্ৰান্স আৰু ইটালীক চেৰ পেলোৱাৰ দিশে ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। পূৰ্বে বিশ্বৰ ভিতৰত সৰ্বাধিক কৰোনা ভাইৰাছত আক্ৰান্ত দেশসমূহৰ ক্ষেত্ৰত ৱৰ্ল্ড মিটাৰ্ছত প্ৰকাশিত অনুসৰি তালিকাৰ 9ম স্থানত থকা ভাৰত 8ম স্থানলৈ আহিল। 18,19,797 গৰাকী মুঠ আক্ৰান্তৰ তালিকাৰ প্ৰথম স্থানত আছে আমেৰিকা। তালিকাৰ দ্বিতীয় স্থানত আছে ব্ৰাজিল। দেশখনত কৰোনাত এতিয়ালৈকে মুঠ আক্ৰান্ত হৈছে 5,01,985 গৰাকী লোক। তালিকাৰ তৃতীয় স্থানত আছে ৰাছিয়া, চতুৰ্থত স্পেইন আৰু পঞ্চম স্থানত আছে ইংলেণ্ড। 2,32,664 গৰাকী কৰোনা ৰোগীৰ সেই তালিকাৰ ষষ্ঠ স্থানত ইটালী। সপ্তম স্থানত 1,88,625 গৰাকী কৰোনা ৰোগীৰ সৈতে ফ্ৰান্স আছে। তালিকাৰ অষ্টম স্থানত থকা ভাৰত এতিয়ালৈকে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 1,86,371 গৰাকী। ভাৰতত প্ৰতি মুহূৰ্ততে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰতত দেওবাৰৰ পুৱাৰ ভাগলৈকে শেহতীয়া 24 ঘণ্টাত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 8,380 গৰাকী লোক। এই একেছোৱা সময়তে 193 গৰাকী লোকে কৰোনাৰ ফলত প্ৰাণ হেৰুৱাইছে। ভাৰতত আৰু প্ৰায় 2,000 লোক কৰোনা আক্ৰান্ত হ'লেই দেশৰ 10খন সৰ্বাধিক কৰোনা আক্ৰান্ত দেশৰ তালিকাৰ ভিতৰত 7ম স্থানলৈ আহিব ভাৰত। ভাৰতত এতিয়ালৈকে কৰোনাৰ ফলত মৃত্যু হৈছে 5,269 গৰাকী লোকৰ।